মৰিগাঁৱত ডেংগুত আক্ৰান্ত হৈ এগৰাকী যুৱতীৰ কৰুণ মৃত্যু। মৰিগাঁও জিলাত ডেংগু ৰোগে প্ৰাণ কাঢ়িলে এগৰাকী সম্ভাৱনাময়ী যুৱতীৰ। গছৰগুৰি গাঁৱৰ সাগৰিকা ডেকাই ডেংগুত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে সাগৰিকা ডেকা মৰিগাঁৱৰ এম বজাৰ নামৰ শ্বপিং মলত কৰ্মৰত আছিল। যোৱা জুন মাহৰ প্ৰায় ৭-৮ তাৰিখে কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি আহি অসুস্থ অনুভৱ কৰাৰ কথা পৰিয়ালক জনাইছিল। পিছত পৰিয়ালে তেওঁক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ গৈছিল যদিও তাত কোনো পৰীক্ষা কৰা নহ'ল বুলি পৰিয়ালৰ অভিযোগ। ৪দিনমানৰ আগত তাই আহি এদিন কৈছে যে মোৰ গাটো অলপ বেয়া লাগি আহিছে মৰিগাঁৱৰ পৰা আহি। এতিয়া আমি সুধিলোঁ, তাৰপিছত পিছদিনাখন তাই বমি কৰিবলৈ ধৰিছে। বমি কৰি থাকোঁতে আমি লৈ গৈছোঁ প্ৰথম আমাৰ প্ৰাথমিক চিকিৎসালয়। তাৰপৰা ভাল নহয় নেকি আকৌ আমি মৰিগাঁৱলৈ গ'লোঁ। মৰিগাঁৱতো ব্লাডটো আচলতে পৰীক্ষা নকৰিলেই ইয়াতো কৰা নহ'ল, নহ'লে সেইটো কাৰণে ট্ৰিটমেণ্ট অলপ ৰং হৈ গ'ল। লাষ্টত গৈ পেলাই আমি HYT সেইখন তাত ভৰ্তি কৰি দিলোঁ গুৱাহাটী। তাৰপৰা তাত যেতিয়া নোৱাৰোঁ বুলি ক'লে তেতিয়া আমি মেট্ৰ'লৈ অনালোঁ। ব্লাডত যেতিয়া পৰীক্ষাটো পাই গৈছে যে তেওঁ সম্পূৰ্ণ ডেংগু মহাত্মাটো সত্য। কোন হস্পিটেলত পাইছিল? এইটো পাইছিলে মেট্ৰ'। ছোৱালীজনীৰ নাম সাগৰিকা ডেকা, গাঁওখন গছৰগুৰি, জিলা মৰিগাঁৱে। তাই হাই ছেকেণ্ডেৰী পঢ়িছিল, হাই ছেকেণ্ডেৰী পাছ কৰিলে। কৰি পেলাই সেই সংস্থাপন হিচাপে এম বজাৰটো কৰি আছিলে আৰু সিয়ে ঘৰখন চলাই আছিলে। একমাত্ৰ কন্যা মোৰ সাগৰিকা ডেকা। মই এটাই ল'ৰা আৰু এজনী ছোৱালী, তাই হ'ল ডাঙৰ, ল'ৰাটো হ'ল সৰু। এতিয়া তেওঁ মৰিগাঁও চিভিল হস্পিটেলত যিহেতু এই কামটো কৰে, তাতো যিমান লেতেৰা আৱৰ্জনা কিছুমান দেখা পোৱা যায় বাৰু, তাতেহে কামুৰিছে নে ঘৰতহে কামুৰিছে সেইটো আমি সঠিকভাৱে ধৰিব নোৱাৰিম। বমি লক্ষণটো হোৱাৰ কাৰণে, বেছিকৈ হোৱাৰ কাৰণে আমি তাত লৈ গৈছিলোঁ। গাঁৱত দিছিলোঁ, তাৰ পৰা মৰিগাঁৱৰ পৰা গুৱাহাটী। ইয়াৰ পিছত সাগৰিকাক গুৱাহাটীৰ বেলতলাস্থিত ESIC হাস্পতালত ভৰ্তি কৰোৱা হয়। তাত চিকিৎসকে তেওঁ ডেংগু ৰোগত আক্ৰান্ত বুলি জানিবলৈ দিয়ে। পৰৱৰ্তী সময়ত তেওঁৰ অৱস্থা সংকটজনক হোৱাত ESIC হাস্পতালৰ পৰা মেট্ৰ' হাস্পতাললৈ স্থানান্তৰ কৰা হয়। ICUত চিকিৎসাধীন হৈ থকাৰ পিছত অৱশেষত 23 জুনৰ নিশা প্ৰায় 9 বজাত মেট্ৰ' হাস্পতালতে সাগৰিকাই জীৱন যুঁজত হাৰ মানে। অতি কৰুণ কথাটো হ'ল সাগৰিকা ডেকা আছিল ৰজনী ডেকা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনৰ ভৰসা। উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছৰে পৰা বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত হৈ পিতৃ মাতৃ আৰু ভাতৃক লৈ গঠিত পৰিয়ালটোৰ দায়িত্ব বহন কৰি আহিছিল তেওঁ। এগৰাকী কন্যাই পৰিয়ালৰ বাবে আগবঢ়াই যোৱা ত্যাগ আৰু দায়িত্বৰ মাজতে এনেদৰে অকালতে জীৱন হেৰুৱাই যোৱাত গছৰগুৰি গাঁৱৰ শোকৰ ছাঁ পৰিছে। সাগৰিকা ডেকাৰ মৃত্যুত পৰিয়াল, আত্মীয় স্বজন আৰু শুভাকাংক্ষীৰ মাজত গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়। সাগৰিকা ডেকা, ফিমেল, 23 years old ফিমেল, গছৰগুৰিত ঘৰ। প্ৰথমে গা বেয়া লাগিছিল, বমি হৈছিলে, তাৰ কাৰণে উদৰি ষ্টেট ডিছপেঞ্চেৰী আহিছিলে 5/6/26 তাৰিখে। তাৰপিছত উদৰিত দেখালে, দেখুৱাৰ পিছত মেডিচিন খালে, খাই এনে চিভিল হস্পিটেলত গুচি আহিলে। চিভিল হস্পিটেলত আহি 5/6/26 পৰা 6/6/26লৈকে আছিলে। তাৰপিছত তাত সেই একে কণ্ডিশ্যন লৈ আছিলে, বমি হৈছিলে, অলপ গা চা বেয়া লাগিছিলে। তাত ইয়াত যিখিনি নেচেচাৰী ট্ৰিটমেণ্ট লাগে সেইখিনি দিয়া হ'ল। ইনভেষ্টিগেশ্যন কৰিলে, আল্ট্ৰাচাউণ্ড, ECG, হিমোগ্ল'বিন কম আছিলে, 8.9 আছিলে। আৰু 6 তাৰিখে তাই যিহেতু অলপ ভাল পাইছে, তাইক ডিছচাৰ্জ কৰি দিলে। তাৰপিছত ঘৰত গৈ আকৌ গাটো বেয়া লাগিলে। কিন্তু তাই মানে ওচৰৰ এখন মলত কাম কৰি আছিলে, সেই মলখনে যদি গাটো বেয়া লাগিল তাই গুৱাহাটীলৈ লৈ গুচি গ'ল। গুৱাহাটীত নি প্ৰথমে ESI হস্পিটেল আছে, ESI হস্পিটেলত তাত ভৰ্তি কৰি দিলে একেই কণ্ডিশ্যনৰ কাৰণে। কিন্তু ESI হস্পিটেলত তাই অকণমান ৰেষ্টলেছ হৈছিল বুলি কৈছিলে মই ইনফৰ্মেশ্যন কালেক্ট কৰোঁতে। তাৰপিছত অলপ বেজি দিয়াৰ পিছত তাই অলপ ক'ব নোৱাৰা হ'ল। হোৱাৰ কাৰণে ESI হস্পিটেললৈ তাইক মেক্স হস্পিটেললৈ ৰেফাৰ কৰি দিলে। আৰু মেক্স হস্পিটেলত আহি তাই যেতিয়া পৰীক্ষা কৰিলে তাই ডেংগু ধৰা পৰিলে আৰু ডেংগু এতিয়া হিমৰেজিক কণ্ডিশ্যনত আছে বুলি কৈছে। আৰু তাইক লগে লগে পিছত ভেণ্টিলেশ্যনত সোমালে। আৰু ভেণ্টিলেশ্যনত লাষ্ট 7 তাৰিখৰ পৰা ভেণ্টিলেশ্যনত আছে। আজি যোৱাকালি তেখেতৰ ডেথ হৈছে বুলি কৈছে। আৰু এই ভেণ্টিলেশ্যনৰ পিৰিয়ড মই মাজে মাজে ফোন কৰিছিলোঁ সিহঁতলৈ। ফোন কৰি তেতিয়া
কৈছে যে পেচেণ্টৰ কণ্ডিশ্যনটো ভাল নহয়, একো হেৰি হোৱা নাই, মাত বোলটো কৰিব নোৱাৰে, চকুটোকো ভালকৈ মেলিব পৰা নাই আৰু কণ্ডিশ্যনটো ভাল নহয় বুলি কৈছিলে। আৰু আনফৰ্চুনেটলি যোৱাকালি তেখেত আমাৰ মাজত গুচি গ'ল। আৰু সেইখিনিয়ে কথা। আৰু সেইখিনি আমাৰ এই বছৰত 5টা ডেংগু কেছ আমি পাইছোঁ, 5 কেছেছ। দিছ ইজ দ্য কেছ যিটো কেছ এক্সপায়াৰ হৈছে, আৰু বাকীকেইটাতো ঠিকে ভাল হৈছে। ডেংগু আৰু জাপানীজ এনকেফেলাইটিছ হ'লে আমাৰ প্ৰথম কথাটো হৈছে প্ৰিভেনশ্যনটো মেইন কথা। আমি ধৰি লওক এই বস্তুটো যাতে আমাৰ মাজত নহওক। আপোনালোকে জানে যে জাপানীজ এনকেফেলাইটিছ বেমাৰটো কেনেকৈ বিয়পে। আমাৰ যিবিলাক ধৰি লওক বগলী বা ভেৰিয়াৰ পৰা গাহৰি, এই বস্তুবিলাকৰ যাতে এনেকুৱা লেতেৰা সেইবিলাক যাতে আমাৰ চাৰাউণ্ডিঙত যাতে নাথাকে, সেইটো বস্তু আমি ৰক্ষা কৰিব লাগে। কাৰণ এই বস্তুটো হৈছে মস্কিটোৰ কামুৰিলে হয়। ঠিক তেনেকৈ ডেংগুটো পৰিৱেশটো চাফা কৰি ৰাখিব লাগে, যাতে ডেংগু মস্কিটো যাতে তাত নাথাকে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।